উন্নয়ন একেবাৰে নাই হোৱা। বিশেষকৈ আমাৰ গাঁৱত যিখন কাঠপৰা গাঁও তাৰ ৰাস্তা পদূলি একদম ভাল নহয়। আমি ভাবিছোঁ এবাৰ অনাগত দিনত যাতে আমাৰ বিজেপি চৰকাৰখন আমাৰ ইয়ালৈ আহে দখললৈ। ছাৰহঁতে ভালে থাকক আৰু আমাৰ যাতে শিৱসাগৰখন অকণমান উন্নয়নত অকণমান আগবঢ়াই নিয়ে যাতে। আমাৰ শিৱসাগৰত আমাৰ উন্নয়ন নামেই নাই হোৱা। আমাৰ শিৱসাগৰত উন্নয়ন কৰিব লাগে, আমাৰ শিৱসাগৰত একো উন্নয়নে হোৱা নাই। বেলেগ ৰাজ্যত, বেলেগ দেশত, বেলেগ গাঁৱৰ অঞ্চলত যিমান উন্নয়ন হৈছে আমাৰ শিৱসাগৰত একো উন্নয়ন হোৱা নাই। আমাৰ উন্নয়ন লাগে, ৰাস্তা পথ লাগে। আমাৰ যিবিলাক ডাঙৰ ডাঙৰ অনুষ্ঠান, আমাৰ কৰ্মসংস্থাপনৰ যোগ্য সেইখিনি চব আঁতৰি গুচি গৈছে। আমাৰ শিৱসাগৰৰ পৰা আহিব লাগে, আমাৰ শিৱসাগৰৰ পৰা চব আঁতৰি গৈছে। ডিমৌলে বহুত আমাৰ কৰ্মসংস্থাপনৰ জেগা, মেডিকেল কলেজ আৰু এতিয়া কেঞ্চাৰ হস্পিটেলো আমাৰ ইয়াৰ পৰা আঁতৰি গৈছে, জয়সাগৰলৈও আহিছে, কিন্তু আমাৰ শিৱসাগৰত একো অনুষ্ঠানেই নাইকিয়া হৈছে। সেইকাৰণে আমাক এইবাৰ আমাৰ উন্নয়ন লাগে। মাননীয় মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছোঁ। আমাৰ মহিলাসকলক তেখেতলোকে স্বাৱলম্বী কৰিছে, বহুত মই ভাল পাইছোঁ, নথৈ আনন্দিত হৈছোঁ। কিন্তু তাৰ মাজতে আমাৰ মহিলাসকলৰ, আমাৰ গাঁৱৰ মাজত এনেকুৱা সৰু সৰু ৰাস্তা আছে, আমি মানে তাত ভুক্তভোগী। আমাৰ ল'ৰা ছোৱালীবিলাকে অহা যোৱা কৰিবলৈ, স্কুল কলেজ যাবলৈ, অফিচ যাবলৈ বহুত অসুবিধা হয়। মানে আপোনালোকে ৰাস্তা দেখিলে গম পাব। কিন্তু আমাৰ বিধায়ক যিজন আছিলে তেখেতে কিন্তু এতিয়া দেখিছোঁ কালি পৰহি দুটামান বুট পাৰৰ দৰে মানে শিলগুটি কেইটামান পেলাইছে। সেয়া কিন্তু কেৱল নহয়, উন্নয়ন নহয়। কিন্তু আজি ইমান আজি এই কেইবছৰে লাষ্ট পৰ্যায়ত কিয় শিলগুটিকেইটা দিলে, সেই শিলগুটিকেইটা দি পিনি ভাবিছে নেকি আমাৰ জনসাধাৰণক কিনিম বুলি ভাবিছে নেকি? আমি কিন্তু পতিয়ান নাযাওঁ। আমাক কিন্তু ৰাস্তা পথ লাগে, আমাৰ মহিলাসকলক। আমাক কিন্তু আমি ডাঙৰীয়াকো, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যে আমাৰ ৰাস্তা পদূলিবোৰ চাওক। আমাৰ বিশেষকৈ আমাৰ মইনামণিসকল স্কুল যোৱাৰ কাৰণে বহুত সমস্যা হয়। কিন্তু অখিল গগৈ ডাঙৰীয়াই কি কৰিলে তেওঁ আমাৰ দুখীয়া সমাজত, গাঁৱৰ ৰাস্তাত কি কৰিলে? মই বানমুখ পঞ্চায়তৰ পৰা আহিছোঁ। কি কৰিলে তেওঁ? কিন্তু আমাৰ উন্নতি হোৱা নাই, উন্নতি নাই দেখা। কিন্তু মাননীয় মুখ্যমন্ত্ৰী আমাক দিছে, মহিলাসকলক দিছে, কিন্তু আমাৰ ৰাস্তা পথ মানে মেৰামতি কৰা নাই, নিৰাময় কৰা নাই। শিৱসাগৰত উন্নয়ন বুলি ক'লে আল্টিমেট জিৰ'। যিজন বিধায়ক আছে তেওঁ অকল লোকৰ সমষ্টি হিচাপে মাত মাতি থাকে, আমাৰ সমষ্টিৰ বিষয়ে একো নকয়। মোৰ লাজ লাগে যে মই এগৰাকী শিৱসাগৰৰ বাসিন্দা হয়। আমাৰ শিৱসাগৰ উন্নয়নৰ মাত্ৰাত একদম জিৰ'। এতিয়া আপুনি চাবলৈ যাওক, আমাৰ নিজৰ শিৱসাগৰ জিলাৰে ডিমৌ সমষ্টিত আপুনি চাবলৈ যাওক, কি নাই তাত? কেঞ্চাৰ হস্পিটেল আছে, আপোনাৰ কি কয় এখন চুকাফা হস্পিটেল আহিলে, ষ্টেডিয়াম আনিলে। আমাৰ শিৱসাগৰত কি আছে? তেওঁ আমাৰ শিৱসাগৰহে দেখাবলৈ যায় যে ৰংঘৰ প্ৰকল্প, কিন্তু ৰংঘৰ প্ৰকল্প তেওঁ অনা নাই। আমি যি বিচাৰি আছিলোঁ শিৱসাগৰখনত এতিয়ালৈকে একো পোৱা নাই। আৰু ৰাইজে আগত হৈ যোৱা 5 বছৰত ভোট দি পিনি এতিয়া পস্তাই থকা নিচিনা হৈছে। গাঁও অঞ্চলৰ আমাৰ যিখিনি আমাৰ উন্নয়ন হ'ব লাগিছিলে, ৰাস্তা ঘাট পদূলি যিখিনি হ'ব লাগিছিলে, বা যিখিনি আমাৰ সাংস্কৃতিক দিশতে হওক, সামাজিক দিশতে হওক, আমি যিখিনি অনুষ্ঠান পাব লাগিছিলে, সেই অনুষ্ঠানখিনি আমাৰ মনৰ পৰা আমি সেইখিনি পোৱা নাই। আৰু লগতে আমাৰ যিহেতুকে আমাৰ মামা আহিব ইয়ালৈ, আৰু উদ্যমিতাৰ ক্ষেত্ৰত আমাৰ মহিলা যিহেতুকে এখন ঘৰৰ পৰিচালিকা, সেই ক্ষেত্ৰত এই মহিলাখিনিক এটা স্বীকৃতিপ্ৰাপ্ত হিচাপে স্বাৱলম্বিতাৰ ক্ষেত্ৰত ইমানখিনি অৰিহণা যোগাইছে। সেইকাৰণে মামাক বহুত মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিৰোধী দল যিহেতু, আমাৰ বিৰোধী দলৰ এজন বিধায়ক যিহেতু আহিছে, বিধায়কজনে লক্ষ্য উদ্দেশ্য কি আছে আমি নাজানো, কিন্তু আমি যিহেতুকে আমি কামৰ ক্ষেত্ৰতহে আমি অগ্ৰাধিকাৰ দিম, যিহেতুকে আমাক কামেই হোৱা নাই। আৰু যি ধৰণে আমি পইচা বিতৰণৰ ক্ষেত্ৰত আমি দেখিছোঁ, সেই পইচাখিনি যদি উন্নয়নৰ নামত যদি খৰচ কৰিলেহেঁতেন, যিহেতুকে তেওঁক আজি ৰাইজে আদৰি ল'লেহেঁতেন।